ৰাইজ গোট খাব আমি ভাবা নাছিলোঁ আৰু ৰাতিপুৱা ডাৱৰীয়া বতৰ চাই ভাবিছিলোঁ আৰু মানুহৰ সংখ্যা কমিব, কিন্তু বতৰটো আমাক অলপ সহায় কৰিলে। ৰাইজো ভাবাতকৈ বেছি উপস্থিত হৈছে। আমি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে বিচৰা গৌৰৱ গগৈজন এতিয়া পাইছে এনে অনুভৱ আপোনাৰ হৈছে? বহুত এতিয়াও কষ্ট কৰিবলগীয়া আছে। বৰ্তমান সময়ত আমাৰ দলৰ নেতৃত্বৰ লগত বহিবলৈ বিভিন্ন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰিবলগীয়া আছে। সাংগঠনিক ভেটি, ৰাইজৰ অৰ্থনৈতিক সংকট, অসমলৈ এটা নতুন সংকল্প, বৰ্তমান চৰকাৰৰ কেলেংকাৰী, বহুতখিনি বিষয়, বহুতখিনি কাম এতিয়াও কৰিবলগীয়া আছে। সময় কম, কিন্তু আমাৰ চেষ্টা থাকিব। বিশেষকৈ বাংলাৰ সেই প্ৰসংগই যথেষ্ট এক ইণ্টাৰনেশ্যনেল পৰ্যায়ত সলনি তুলিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বৰ্তমান বিভিন্ন ইয়াত সমস্যা আছে। তাত বাংলাদেশৰ ভিতৰত যিদৰে আমাৰ হিন্দু ভাই ভনীসকলৰ ওপৰত বৰ্তমানৰ শাসনে অন্যায় কৰি আছে, সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যিমান সজোৰে মাত মাতিব লাগিছিল, মাত মাতা নাই। আৰু বৰ্তমানৰ যিসকলে নেতৃত্ব লৈ আছে, মহম্মদ ইউনুছ, তেওঁলোকে ভাৰত বিৰোধী কিছু কথাবোৰ আৰু চাইনা পক্ষত কিছু কথাবোৰ কৈ আছে। অলপ দিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মহম্মদ ইউনুছক লগ পাইলে। মই আশা কৰোঁ যে তেওঁলোকৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন আমি দেখা পাম। শেহতীয়াকৈ যি পাকিস্তানৰ প্ৰসংগ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰি আহিছিল, কিন্তু আপোনাৰ যিটো প্ৰতিক্ৰিয়া আছিল তাৰ পিছৰ পৰা তেওঁ মৌন হোৱা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আপুনি কি ভাবে? তেওঁ এতিয়া 10 ছেপ্টেম্বৰলৈকে মনোব্ৰত লৈছে। এইটো তেওঁলোকৰ সিদ্ধান্ত। মোৰ ফালৰ পৰা মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান প্ৰচাৰ কৰাৰ পিছতহে আমাৰ দলৰ নেতৃত্ব মোৰ ওপৰত এই গধুৰ দায়িত্ব দিছে। শেষত আপোনাৰ যি দলীয় আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ পৰিকল্পনা? এই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলৰ পৰামৰ্শ লাগিব, সতীৰ্থসকলৰ সহযোগিতা লাগিব, আৰু তৃণমূল পৰ্যায়ৰ লগত আমাৰ এটা সম্পৰ্ক এটা আৰু পৰৱৰ্তী দিনত সবল হ'ব লাগিব। তৃণমূল পৰ্যায়ৰ কৰ্মীখিনিৰ পৰামৰ্শ অনুসৰি আমি গাঁৱে গাঁৱে আমি কাম কৰিবলৈ বিচাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা কোনো অসমীয়া নাগৰিকে নৈতিকতা চাৰ্টিফিকেট নিবিচাৰে। মুখ্যমন্ত্ৰীৰ ইতিহাস, তেওঁ কি কি কেলেংকাৰীত জড়িত হৈ আছে, অসমৰ প্ৰত্যেক ঘৰত তেওঁলোকৰ কেলেংকাৰীৰ কথা চৰ্চা হয়। মোৰ বাদ দিয়ক, কোনো অসমৰ নাগৰিকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষকৈ নৈতিকতা সম্পৰ্কত চাৰ্টিফিকেট নিবিচাৰে।